নমস্কাৰ PMC বকিয়াল হাইস্কুলৰ আমি ছাত্ৰ। মোৰ নাম শ্ৰী লোহিত গগৈ। মোৰ নাম শ্ৰী মানৱ বৰা। আমি নৱমমান শ্ৰেণীৰ ছাত্ৰ। আজি আমি বাইনেৰী উপকৰণৰ প্ৰজেক্টটো উপস্থাপন কৰিছোঁ। বাইনেৰী উপকৰণৰ প্ৰজেক্টটো উপস্থাপন কৰিছোঁ। উদ্দেশ্য: বাইনেৰী শিক্ষাৰ আধাৰত ছাত্ৰ ছাত্ৰীক কোডিঙৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এই শিক্ষণ উপকৰণৰ প্ৰস্তুত কৰা হৈছে। উপাদানসমূহ: 8টা পিনৰ 3টা চুলাইট ছুইচৰ জৰিয়তে 0 আৰু 1 সংজ্ঞায়িত কৰিব। 7 ছেগমেণ্ট ডিছপ্লে বাইনেৰী আউটপুটৰ ভিজুৱেলৰ ৰূপত দেখাব। বেটাৰী আৰু ছুইচ 0 অফ আৰু 1 অন। পৰিষদ সহজ ব্যৱহাৰৰ বাবে ছুইচ নিয়ন্ত্ৰণ: ছুইচৰ দ্বাৰা 8টা পিন বিভিন্ন বাইনেৰী কোডৰ ইনপুট কৰিব পাৰি। উদাহৰণস্বৰূপে 101011 ইনপুট দিলে ডিছপ্লেত তাৰ ভিজুৱেল মান প্ৰদৰ্শন হ'ব। ডিছপ্লে প্ৰদৰ্শন: 7 ছেগমেণ্ট ডিছপ্লে বাইনেৰী কোডৰ মানে ভিজুৱেল ৰূপত দেখুৱায়। সহজ শিক্ষণ: ছাত্ৰ-ছাত্ৰীয়ে 0 আৰু 1ৰ সঠিক সংজ্ঞা আৰু তাৰ ফলাফল সহজে বুজিব পাৰিব। কোডিং আৰু বাইনেৰী সৰল পদ্ধতিৰ পৰিচয় পোৱা যাব। লাভসমূহ: কোডিঙৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰি তোলাৰ এক সৰল আৰু কাৰ্যকৰী মাধ্যম। বাইনেৰী প্ৰক্ৰিয়াত সাংখ্যিক ৰূপত বুজাবৰ বাবে সহায়ক। শিশুবোৰ প্ৰাথমিক প্ৰযুক্তিগত দক্ষতা উন্নতি কৰিব। এই উপকৰণৰ শিক্ষানুষ্ঠান আৰু কোডিঙৰ চাৰ্কলত ছাত্ৰ-ছাত্ৰী আৰু নতুনকৈ কোডিং শিকিব খোজাসকলে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি এই উপকৰণটো ব্যৱহাৰ কৰি দেখুৱাম। 0 মানে অফ আৰু 1 মানে অন। 0টো পাবৰ কাৰণে A টো 1, B টো 1, C টো 1, D টো 1, E টো 1, F টো 1, G টো 0 হ'লে A টো 0, B টো 1, C পাবৰ কাৰণে A টো 0, B টো 1, C টো 1, D টো 0, E টো 0, F টো 0, G টো 0। 2টো পাবৰ কাৰণে A টো 1, B টো 1, C টো 0, D টো 1, E টো 1, F টো 0, G টো 1।